নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলটোলৈ মানে ঘপককৈ এক ঠাইত যোৱা এটা প্লেন এটা হ'ল এই যিটোদাই মোক ফোন কৰি ক'লে ক'ত যাওঁ কি একো গম পোৱা নাই তাক লগ ধৰি কেনে এতিয়া সুধিম মানে মই ওলাই আহিছোঁ খালি আঠটানি হৈছে মানে আঠটানি হোৱাৰ কাৰণে দৌৰি আছোঁ ইফালে আমাৰ যিটোদা ৰখি আছে ইয়াতে চকত ৰৈ আছে ক'ত যাম দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ গৰুখুটি অৰ্থাৎ যিটো আমাৰ কৃষি প্ৰকল্প বৰ্তমান হৈ আছে মানে আমি ধলপুৰ শিৱ মন্দিৰৰ ফালে যাম গতিকে ভিডিঅ'টো বঢ়িয়া হ'ব চাই থাকিব থেত তেৰি লাগিল কণা আমি আঠিয়াবাৰীত আছোঁ গাড়ীখনৰ কিবা এটা চাউণ্ড ওলাল চেইনত নে কি গম পোৱা নাই নাৰ এটা টাইট দিছিল বোলে এতিয়া নাটটো অলপ ঢিলা কৰি লওঁ নাটটো ঢিলা কৰি কিবাকৈ আহিলোঁ কিন্তু চাউণ্ড কমা নাই ইয়াতে কিবা এটা ব্যৱস্থা কৰি লওঁ ইয়াতে মানে চেইন বক্সটো খুলি থৈ যাওঁ নহ'লে আমাৰ বহুত দিগদাৰ হ'ব গাড়ীখনৰ শব্দটো বাৰু নোহোৱা হ'ল আৰু হেলমেটটো পিন্ধি ল'লোঁ নহ'লে আজিকালি জানেই নহয় আইন এতিয়া আমি ঘোঁৰাবন্ধা চকৰ পৰা গৰুখুটি ফালে সোমাই আহিছোঁ দূৰ হ'ব ইয়াৰ পৰা আৰু ৰাস্তা বহুত আছে মানে আহি আমি পালোঁ গৰুখুটিৰ উপশিক্ষক ইয়াৰ পৰা আপোনালোকৰ ৰাইট ছাইডে সোমাব লাগিব যদি আহে চিধা আহি থাকিলে হ'ল এনেকৈ পাই যাব এই দলংখন এতিয়া নতুনকৈ বনাইছে মানে পানী বেছি থাকোঁতে ইয়াৰ পৰা ডাইৰেক্ট মন্দিৰলৈ যাব পৰা আছিল নাৱেৰে এতিয়া মানে পানী কম কাৰণে এইটো সুবিধা কৰি দিছে দুজন আমি অহা নাই বাইকৰ কাৰণে ৰাস্তাটো বহুত বেয়া আৰু লগতে ধূলিও গতিকে অলপ সাৱধান হৈ আহিব আহিলে আগত আমি অলপ ৰৈ দিম মানে ইয়াতে সৰিয়হৰ খেতিৰ কাৰণে ধুনীয়া লাগিছে ঠাইখিনি সৰিয়হৰ খেতি যিহেতু মিঠাতেলৰ দাম এতিয়া বহুত দাম হৈছে মিঠাতেলৰ এতিয়া প্ৰায় ৭৭,০০০ বিঘাৰ মাটি আছে ইয়াতে তাৰ ভিতৰত বহুখিনি হাজাৰ বিঘাত সৰিয়হৰ খেতি কৰিছে চাকচ এয়া গৰুখুটিৰ প্ৰকল্পৰ সৰিয়হ খেতি চাওক আপুনি কিমান দূৰলৈ ঢুকি নাপায় সৰিয়হৰ খেতি এই পলব সিফালে দেখাই দিয়া কিমান দূৰলৈ সৰিয়হৰ খেতি চাওক কি ধুনীয়াকৈ ফুলি আছে ভাল লাগিছে আহি এতিয়া পাই গৈছোঁ আমি আচল ঠাই আৰু ইয়াতে এইবিলাক মানুহ আহিছে পিকনিক খাবৰ কাৰণে ইয়াক আগতে পঠাই দিলোঁ নহ'লে দুজন যাব নোৱাৰা নতুন দলং বাৰিষা হ'লে বা পানী বেছি হ'লে প্ৰথম যে দলংখন দেখা পাইছিল তাৰ পৰা নাৱেৰে আনি ইয়াতে নমাই দিয়ে মানে ইয়াতে আপোনালোকে পাৰিলে স্কুটি লৈ নাহিব বাইক লৈ আহিব মানে স্কুটি আনিলে দিগদাৰ হ'ব বহুত এতিয়া চুলি হৈছে আৰু বহুত ডাঙৰ মানে গাঁত আছে আমি পাই গ'লোঁ ধলপুৰ শিৱধাম এইটো হ'ল ইয়াৰে মেইন গেট এতিয়া আমি ইয়াতে হেলমেট দুটা থৈ দি কেনে ওপৰত দেখাই আছোঁ গোটেইখিনি এই শিৱৰাত্ৰি পূজাৰ টাইমত মানে ইয়াতে পূৰা মানুহ হৈছিল একদম হাজাৰ মানুহ এতিয়া কম হ'লেও নোহোৱা নহয় মানে আহি আছে বিভিন্ন ঠাইৰ পৰা মানুহ আহি আছে ভাগৰ লাগি গৈছে আমাৰ এইটো হ'ল ইয়াৰে মন্দিৰটো আৰু ওপৰৰ ফালে কিবা কিবি আছে দেখাই আছোঁ গুহা আছে ঢাল আছে শিলত কটা আৰু আমাৰ ইয়াৰ অৱস্থা নোহোৱা হৈছে মানে ওপৰত উঠোঁতে এইবিলাক ইয়াতে মন্দিৰ নিৰ্মাণৰ কাম চলি আছে আৰু মন্দিৰটো হ'লে মানে ধুনীয়া লগা হ'ব আৰু বহুত হাজাৰ বছৰ আগতে মানে ইয়াতে আদিম মানুহে বসবাস কৰিছিল বুলি কয় বসবাস কৰিছিল মানে ইয়াতে গুহা আছে তলত কেইবাটাও গুহা আছে তাৰ ভিতৰত মানে দুটামান এতিয়া দেখা হৈ আছে পোত যোৱা নাই সেইকেইটা মই দেখাই আছোঁ বাৰু ইয়াতে মানে বহুত হাজাৰ বছৰ আগৰ পৰাই পূজা চলি আহিছিল তাৰ প্ৰমাণস্বৰূপে কিছুমান শিলৰ মূৰ্তি পাইছে ইয়াতে আমিতো মানে দুটাই আহি আছোঁ ইয়াতে গুহা এটা আছে বোলে এইটো চাওঁ এইটো পাই গৈছোঁ শুনামতে ইয়াতে এজন সন্যাসী বসবাস কৰিছিল আৰু সন্যাসীজনে ইয়াৰ পৰা ওলাই আহি গৈছিল মানে ইয়াতে শিলত কটা দৰ্জা আছে আৰু দৰ্জাখনৰ সিফালে মানে কেইজনমান ৰজাৰ সা সম্পত্তি অলংকাৰ বহুত কিবা কিবি আছিল মানে ইয়াতে আৰু কিছুমানৰ মতে ইয়াতে আদিম মানুহে বসবাস কৰিছিল আৰু ইয়াৰ পৰা বেলেগ যোৱাৰ ৰাস্তা আছে মানে এই মন্দিৰটো বহু আগৰ পৰা আছিল কিন্তু মানুহবিলাকে গম পোৱা নাছিল বা অহাৰ অসুবিধা আছিল এতিয়া কোনো কথা নাই ইয়াৰ পৰা পৰিৱেশটো এনেকুৱা এইবিলাকত মানে বাৰিষা হ'লে পানী পূৰা ভৰ্তি হৈ থাকে এতিয়া মানে খৰালিৰ কাৰণে নাই এইফালে চাই লওক এইফালে বহুত দ তলফালে এইখিনি কিন্তু বহুত ওখ আৰু ইয়াতে এটা ধুনীয়া বস্তু আছে দেখাই আছোঁ মানে হ'ল শিলত কটা ঢাল কিছুমানৰ মতে এখন নক্সা বা মেপ আছিল আৰু কিছুমানৰ মতে এখন ভীমৰ খেলা ঢাল আছিল বা তন্ত্ৰ মন্ত্ৰৰ কাৰণে ব্যৱহৃত সঁজুলি আছিল পিকনিকৰ কাৰণে এবাৰ দৰঙৰখিনিৰ ভাল হ'ব মানে ওচৰ হ'ব আৰু ইয়াতে ঠাইটোও ধুনীয়া এইটো হ'ল ইয়াৰে মন্দিৰটো ওপৰত আছিল আগতে এতিয়া বনাই থকাৰ কাৰণে ইয়াতে স্থাপন কৰিছে আৰু ইয়াতে থকা শিৱলিংগটো মানে বহু পুৰণি শিৱলিংগ ইয়াৰে বস্তুখিনি চালোঁ আৰু এইবিলাক এতিয়া নতুনকৈ বনাই আছে এতিয়া আমি তলফালে যাই আছোঁ আমি ওপৰৰ পৰা চাই আহিলোঁ এতিয়া চাহ খাব ওলাইছোঁ আৰু আমাৰ লগত কেইজনমান আইতা আছে ক'ৰ পৰা আহিছে আপোনালোক
টংলা কোন ঠাইৰ পৰা কুকুৰা কাটা টঙলা কুকুৰা কাটাৰ পৰা আহিছে ৰিজাৰ্ভ কৰি অঁ ঠিকে আছে মণিটো আহিটো ধুনীয়া লাগিছে কমে পাইছে এনেকৈ মানে বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহি থাকে লগ পাই শিৱৰাত্ৰি পূজাত চবচে বেছি মানুহ হয় এতিয়া অলপ কম আমাৰ নিজৰ ঠাইতে ইমান ধুনীয়া পিকনিকৰ জেগা থাকোঁতে আমি বেলেগত যাব দৰকাৰ নাই আপোনালোকে যদি আহিব খুজে আহিব পাৰে এতিয়া কোনো টেনশ্যন নাই বাইক লৈ আহিবও পাৰে আমি এতিয়া ইয়াৰ পৰা যাই আছোঁ আমি প্ৰকল্পৰ ফালে যাই আছোঁ যদি পাৰোঁ আপোনালোকক দেখাই আছোঁ কেনেকুৱা মোৰ বাহা এইবিলাক দেখিছে বৰমৌ এইবিলাক চাই লওক বৰমৌ এইটো শিলতো আছে আৰু ইফালে পুৰা কাম চলি আছে একদম পুৰা ধূলি দেখাইছে এইবিলাক কেনেকুৱা বৰমৌ আছে হে আমি সৰুতে মাছ চুৰ কৰি খাইছিলোঁ আৰু সেই মাহ এতিয়া পাই গৈছোঁ এয়া মাহৰ খেতি দেখাই আছোঁ এয়া আমাৰ জিতু দাই লৈছে মাহে মাহ এইবিলাক দেখাই দিয়ক এইটো চা এয়া মাহ এয়া মাটিমাহ এইবিলাক এয়া মাটিমাহ আছে এইবিলাক বৰ্তমান কোমল হৈ আছে বৰ্তমান হেৰি হোৱা নাই কিন্তু খাই ধুনীয়া লাগে মজা গোটেই মাটিমাহৰ খেতি গোটেই ইফালে খেতি আছে আৰু ইয়াতে উচ্ছেদ অভিযান হৈছিল যে এইবিলাক চাই লওক এইবিলাকতে ঘৰ আছিল বিভিন্ন ঘৰ আছিল ইয়াত বিভিন্ন এইবিলাক চাই লওক এইবিলাক চবতে ঘৰ আছিল এইবিলাক বেদখলকাৰী এইবিলাক ঘৰ দুৱাৰ ইয়াতে আছিল চাই লওক ইয়াতে পূৰা চোতাল ঘৰ দুৱাৰ চব ইফালে আছিল এইখিনিত মানে যাৰ ঘৰ আছিল সিহঁতে মানে ইয়াতে নেমু টেঙা মধুৰিআম চব ৰুই থৈছিল ইয়াত চাই লওক আমাৰ জিতু দাই নেমু টেঙা বিচাৰি আছে সেইটো ইয়াত ঢেঁকীৰ সঁজুলি আৰু ঘৰৰ মানে প্ৰায় বস্তু এতিয়া আছে আমি ইয়াতে মানে অলপ কিবা কিবি পালোঁ এয়া বেঙেনা আৰু জিতু দাই কিবা কিবি লৈছে ইয়াতে এইবিলাক ওখ ওখ ভিটি দেখা পাইছে যে এইবিলাকত চবতে ঘৰ আছিল মানে চিন্তা কৰক বেদখলকাৰীয়ে চৰকাৰী মাটি কেনেকৈ বেদখল কৰে এইবিলাক চবতে আছিল চাই লওক ওখ ওখ ভিটি যিবিলাক আছে এইবিলাক চবফালে আছিল মানে এইটো হ'ল ইয়াৰ প্ৰশিক্ষণ কেন্দ্ৰ এই গৰুসুঁতি প্ৰকল্পটোত যিবিলাক কাম জড়িত হৈ আছে বা যিবিলাক কাম কৰা হ'ব সেইবিলাক কামৰ ইয়াত প্ৰশিক্ষণ দিয়া হয় ইয়াতে মৌ পালন কৰিছে গো পালন কৰিছে আৰু মীন পালনৰ ব্যৱস্থাও এতিয়া কৰি আছে পুখুৰী খুন্দি আছে আৰু যিবিলাক মানে ইয়াৰে বেদখলকাৰী উচ্ছেদ কৰিছিল তেওঁলোকে এইফালে থাকিব দিছে এইবিলাক ঘৰ দেখা পাইছে দেখাই আছোঁ এইবিলাক কিমান ঘৰ চাই লওক একদম মানে ঢুকি নোপোৱা চকুৰে ঢুকি নোপোৱা ঘৰ বহুত আছে চাই লওক এইফালে একদম কিমান আছে ঠিক নাই সিফালেতো বহুত আছে আৰু এইবিলাক বগলী চাই লওক এটা শান্ত পৰিৱেশ কাৰণে এনেকুৱাকৈ পৰি আছে বগলীবিলাক ইয়াতে মানে বহুকেইজন মন্ত্ৰী MLA আহিছিল সেইকাৰণে ইয়াতে নতুনকৈ দলং বনাই দিছিল এতিয়া মাটিৰ এইখিনি পুতি দিছে পানী কম কাৰণে এইবিলাক ইয়াৰে প্ৰকল্পৰ কাম চলি আছে এই ফিল্ডখনে হৈছে গৰুসুঁতি প্ৰকল্পৰ মেইন ঠাই ইয়াতে তীব্ৰ গতিত কাম চলি আছে আৰু ইয়াতে আহিলে আপোনালোকৰ ব্ৰহ্মপুত্ৰৰ সুঁতিৰ পাৰত অহা যেন নালাগিব কাৰণ এইখিনি বহুত আহল বহল ঠাই আৰু ইয়াতে যিটো হাৰত কাম চলি আছে বা যিবিলাক কাম চলি আছে এইখিনি আৰু ঠাই চিনি নাপায় মানে কেইদিনমান পিছত ইয়াতে মানে বহুত দৰকাৰী পুখুৰী খুন্দি দিছে আৰু সিফালে গৰু আছে বালি মাটিৰ কাৰণে এই তামোলৰ পুলিবিলাক মৰি গ'ল আৰু ইয়াতে মানে যিবিলাক কাম কৰিব গোপালন বা অন্যান্য আমাৰ অসমীয়া যুৱক যুৱতীসকলে কৰিব সেইটো ভাল খবৰ ইয়াতে আহি চাই ভাল লাগিল এতিয়া আমি ঘৰৰ ফালে যাই আছোঁ মানে দেৰিও হ'ল আপোনালোকে চালে ধলপুৰ শিৱধাম আৰু গৰুসুঁতি কৃষি প্ৰকল্প গোটেই বস্তুখিনি দেখালোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব